মুক্তিযুদ্ধলৈ স্বাগতম জনাইছো মই দীক্ষিত শৰ্মা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় ৰাজ্যৰ ৰাজনীতিৰ গুৰুত্বপূৰ্ণ বিষয় অখিল গগৈৰ ফালৰ পৰা ৰাইজৰ দলৰ ফালৰ পৰা বিৰোধী ঐক্যৰ বাবে এটা আল্টিমেটাম এটা সময়সীমা বান্ধি দিয়া হৈছে কংগ্ৰেছক কোৱা হৈছে যে সময়সীমাৰ ভিতৰত কংগ্ৰেছে বিৰোধী ঐক্যৰ ক্ষেত্ৰত আগবাঢ়ক সিদ্ধান্ত গ্ৰহণ কৰক অন্যথা ইয়াৰ পৰিণাম বা ইয়াৰ যেটো ফলস্বৰূপ ৰাজনৈতিক প্ৰেক্ষাপট হ'ব প্ৰেক্ষাপট বেলেগ হৈ যাব পাৰে বিধানসভা নিৰ্বাচনৰ কুচকাৱাজ কিন্তু এই মুহূৰ্তত ৰাজ্যত আৰম্ভ হৈ গৈছে বিৰোধী ঐক্য শক্তি একেলগে হ'ব পাৰিব নে নোৱাৰে এইটো এই মুহূৰ্তত সকলোতকৈ ডাঙৰ প্ৰশ্ন কাৰণ কংগ্ৰেছৰ ফালৰ পৰা কোনো ধৰণৰ প্ৰতিক্ৰিয়া আহা নাই যদিহে বিৰোধী ঐক্য সন্মিলিত ঐক্যলৈ পৰিণত নহয় একত্ৰিত নহয় তেতিয়াহলে বিজেপিৰ বাবে ই এক সুফল হ'বগৈ নেকি বা বিজেপিয়ে বিচাৰি আছে নেকি যে বিৰোধীৰ মাজত অনৈক্যতা থাকক আৰু যি বিৰোধীৰ মাজত অনৈক্যতা আছে সেই অনৈক্যতা বা অনৈক্য বিজেপিৰ বাবে আশীৰ্বাদত পৰিণত হোক কি হ'ব ৰাজ্যৰ ৰাজনীতি এই বিষয়ত এটো অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় দিল্লী বিধানসভা নিৰ্বাচনত আশা অনুৰূপ ফলত বা তাতকৈ অধিক আসন পাই বিজেপিৰ মনোবল এই মুহূৰ্তত কিন্তু বহু বেছি হৈ আছে মনোবল যেটো মনোবল আছে মনোবল বৃদ্ধি পাইছে অৰবিন্দ কেজৰিৱাল যাৰ অভেদ্য দুৰ্গ হিচাপে পৰিণত হৈছিল বা অভেদ্য দুৰ্গ বুলি ভাবা হৈছিল দিল্লী সেই দিল্লীত আম আদমি পাৰ্টিয়ে হাৰা নাই অৰবিন্দ কেজৰিৱাল আৰু মনীষ সিসোদিয়াই নিজৰ আসনো তেওঁলোকে হেৰুৱাইছে তেনেকুৱা পৰিপ্ৰেক্ষিতত অসমৰ ৰাজনৈতিক প্ৰেক্ষাপট কি হ'ব বিৰোধীৰ মাজত যদি ঐক্য নহয় আৰু কংগ্ৰেছে যদি বিগ ব্ৰাদাৰৰ ভূমিকা পালন নকৰে তেতিয়াহলে কৰবাত নহয় কৰবাত 26ৰ বিধানসভা নিৰ্বাচনৰ বাবে এয়া বিজেপিক ৱাক ওভাৰ দিয়াৰ নিচিনা হ'ব নেকি বা কংগ্ৰেছৰ ৰণকৌশল কি কিহৰ বাবে কংগ্ৰেছে মৌনতা অৱলম্বন কৰি আছে নে কংগ্ৰেছৰ ভিতৰ চৰাতেই এই মুহূৰ্তত ঐক্যমতত উপনীত হ'ব পৰা নাই নেতাসকল যে তেওঁলোকে কি কৰিব কনফিউজ ষ্টেজত আছে নেকি কংগ্ৰেছ ৰাইজৰ দলৰ ক্ষেত্ৰত যদি চোৱা যায় তেওঁলোকে সময়ে স্থিতি সলনি কৰি থাকে যেতিয়া বিৰোধী ঐক্য একেলগে আছিলে লোকসভা নিৰ্বাচনৰ সময়ত তাৰ সময়টো দেখা পোৱা গৈছে বা তাৰ পিছতো দেখা পোৱা গৈছিল যে অখিল গগৈক বহু মন্তব্য কৰি থাকে কংগ্ৰেছৰ বিৰুদ্ধে আপোনালোকৰ যদি মনত আছে লোকসভা নিৰ্বাচনৰ ফলাফলৰ আগ মুহূৰ্তত অখিল গগৈ বহু প্ৰশ্ন কৰিছিল তাৰ পিছত শোকজ দিব লগা হৈছিল অখিল গগৈ হেতু ৰাজ্যৰ ৰাজনীতিৰ ইতিহাসত প্ৰথম আছিল যে কংগ্ৰেছে আন এটা দলৰ সদস্যক এক্স্যাক্টলি শোকজ নহয় কিন্তু সভাপতিক বা মুৰব্বীক প্ৰশ্ন কৰিছিল যে আপুনি এইবিলাক মন্তব্য কিয় কৰিছে এই সন্দৰ্ভত আজি আমি কথা পাতিম কংগ্ৰেছৰ অতিথি মাতিছিলো কংগ্ৰেছৰ মুখপাত্ৰ মাতিছিলো কিন্তু কংগ্ৰেছৰ মুখপাত্ৰৰ আহিবনে নাহে সেই কথা আমাক জনোৱা নহল মোৰ লগত দুজন অতিথি এই মুহূৰ্তত উপস্থিত হৈছে তেওঁলোকৰ মই পৰিচয় কৰাই দিছো মোৰ লগত আছে ৰাইজৰ দলৰ ফালৰ পৰা নুৰ আলম আৰু মোৰ লগত আছে ব্ৰজেন মহন্ত বিজেপিৰ মুখপাত্ৰ মই দুই দলৰ পৰা এটা ওপেনিং ৰিমাৰ্ক আৰম্ভ কৰো মই প্ৰথম নুৰ আলমৰ পৰা ওপেনিং ৰিমাৰ্ক লওঁ তাৰ পিছত মই ব্ৰজেন মহন্তৰ ওচৰলৈ যাম নুৰ আলম কি ক'ব আল্টিমেটাম দিছে আপোনালোকে এটা সময়সীমা নিৰ্ধাৰণ কৰি দিছে সক একচুয়ালি আমি কোনো ধৰণৰ আল্টিমেটাম দিয়া নাই আমি জাস্ট এটা কংগ্ৰেছ দলক হক বা অন্যান্য বিৰোধী ৰাজনৈতিক দলবিলাকক আমি এটা পৰামৰ্শ হিচাপে আমি এটা যুক্তি দিছো যে যদি আমি ধৰক অসমৰ পৰা এই দুৰ্নীতি কৰা নাইবা ভ্ৰষ্টাচাৰী ৰাজনৈতিক দল বিজেপিক আমি পৰাভূত কৰিব বিচাৰো তেতিয়াহলে আমি বিৰোধী যিমানবোৰ আমাৰ সৰু ডাঙৰ ৰাজনৈতিক দল আছে সেই দলসমূহ আমি একত্ৰিতভাৱে আমি ৰাজনীতি কৰিব লাগিব আৰু 2026 চনত সেই পন্থাৰে চলিলেহে আমি ধৰক 26 চনত আমি মানে সুফল দেখিবলৈ পাম সেই কাৰণে আমাৰ ৰাইজৰ দলৰ সভাপতি ডাঙৰে এটা কথা কৈ দিছে যে যদি আমি ধৰক বিজেপিক পৰাভূত কৰিব লাগে তাৰ কাৰণে ধৰক আমাৰ সংগঠনটো মানে বিৰোধী ঐক্য মঞ্চটো ভালকৈ মানে গঠন কৰিব লাগিব আৰু তেখেত এই সকলৰ ভিতৰতে ভালকৈ আলোচনাৰ মৰ্মে কোন দলে কোনখন সমষ্টিত নিৰ্বাচন কৰিব পৰা যাব কেনেকৈ খেলিলে আমি বিজেপিক পৰাভূত কৰিব পাৰিম কোনটো সিটত খেলিলে কোন দলে জিকিব পাৰিব আৰু কোনজন ক্যান্ডিডেটক দিলে আমি জিকি আহিব পাৰিম তেনেকুৱা ধৰণৰ কিছুমান কথা বতৰা থাকে আৰু এইটো দলীয় কথা যিহেতু কাৰণ তেনেকুৱা ধৰণৰ নহলে আমি বিজেপিক পৰাভূত কৰাটো কঠিন হৈ পৰিব কাৰণ সক এতিয়া 26ৰ নিৰ্বাচনলৈকে বেছি সময় নাই মাজত মাত্ৰ এক বছৰ সময় আছে যদি এই এক বছৰৰ ভিতৰতে আমি কোনটো সমষ্টিত কেনেকৈ নিৰ্বাচন কৰিম কি পন্থাৰে কৰিম
কেনেকৈ কৰিম, কোনজন কেণ্ডিডেট দিলে আমি ভাল হ'ব, ৰাইজে কোনজন কেণ্ডিডেটক বিশ্বাসত ল'ব বা আশ্বাসত ল'ব, কোনজন কেণ্ডিডেটে ৰাইজৰ মাজত গৈ কেনে ৰাইজৰ সুবিধাবোৰ দিব পাৰিব বা অসুবিধাবোৰ বুজিব পাৰিব, এনেধৰণৰ বহুত ধৰণৰ কথা থাকে। যাৰ কাৰণে অখিল গগৈ ডাঙৰীয়াই এটা কথা কৈছে যে আমি সকলোৱে একেলগ হৈ মাৰ্চৰ ভিতৰতে সিদ্ধান্তবোৰ আমি সঠিক কৰিলেহে আমি ধৰক এই 1 বছৰৰ ভিতৰত আমি মানে বিজেপিক পৰাভূত কৰা যিখিনি কৌশল আমি ৰচনা কৰিব পাৰিম। আদাৰৱাইজ কি হ'ব, আমি বিজেপিক অকবৰ দিয়াৰ নিচিনা হ'ব। এতিয়া চাওক, যিহেতু কংগ্ৰেছৰ কথা হৈ আছে, কংগ্ৰেছৰ মানুহখিনিয়ে ভাবি আছে যে কংগ্ৰেছৰ মানুহবিলাকৰ এটা ধাৰণা হৈ আছে যে তেখেতসকলে ইমান বছৰ পুৰণা দল এটা, গতিকে আমি কিয়নো এনেকুৱা কৰিম। তো তেখেতসকলে এই যিটো অহংকাৰী মনোভাৱ আছে, এই অহংকাৰী মনোভাৱবিলাক মানে ত্যাগ কৰিব লাগিব। ত্যাগ কৰি পেলাই সকলো সৰু ডাঙৰ দলবিলাকৰ লগত আলোচনা কৰি কোনে ক'ত কেনেকৈ খেলিব পাৰি সেই আলোচনা মৰ্মে বহিব লাগিব। আৰু তাৰ কাৰণে অখিল গগৈ ডাঙৰীয়াই কৈছে যে এই সময়খিনিৰ ভিতৰতে তাৰ কোনো আমি বিৰোধী মিত্ৰজোঁটৰ অকল কথাহে কৈ আছে, কিন্তু বিৰোধী মিত্ৰজোঁটে কিন্তু এই মুহূৰ্তলৈকে একো বা হ'ব নে নহয় সেইটোক লৈ সন্দেহ। চাওক, এতিয়া সন্দেহৰ আৱৰ্তত চব বস্তু হৈ আছে, কিন্তু কথাটো হৈছে কি, চাওক এতিয়া কংগ্ৰেছ এটা পুৰণি ৰাজনৈতিক দল, গতিকে আমি তেখেতসকলক প্ৰাধান্য দিছোঁ, এইটো নহয় যে আমি দিয়া নাই। তেখেতসকলৰ কোনো ধৰণৰ কথাই আমি স্বীকাৰ কৰা নাই। আমি খালি কৈছোঁ যে চাওক, যিহেতু কংগ্ৰেছে অকলে নিৰ্বাচন খেলি একো কৰিব নোৱাৰিব, কাৰণ বিজেপিৰ নিচিনা দলক যদি পৰাভূত কৰিব লাগে, তেতিয়াহ'লে আমি সকলো ৰাজনৈতিক দল একগোট হ'ব লাগিব। আমি ৰাজনৈতিক দল হিচাপে আমি ৰাইজৰ দলেও অকলে নোৱাৰিম বা কংগ্ৰেছেও নোৱাৰিব, গতিকে আমি সকলো দলবোৰ একগোট হ'ব লাগিব। কিন্তু এতিয়া যিহেতু কথা হৈ আছে মিত্ৰতাৰ, গতিকে মিত্ৰতা কৰিবলৈ হ'লে ধৰক সকলো দলবোৰেই নিজৰ নিজৰ কিছু যিবিলাক ধৰক নীতি নিয়ম আছে তাৰ মাজত এৰা ধৰা কৰিব লাগিব। কিন্তু কংগ্ৰেছে সেই বস্তুটো কৰিব বিচৰা নাই, আৰু তাতেই সমস্যাটো হৈ আছে। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে কংগ্ৰেছৰ মাজতেই গৃহকন্দল হৈ থাকে। ঠিক আছে, যদি ধৰক আপোনাৰ মই বিজেপিৰ ওচৰলৈ যাওঁ, তাৰপিছত মই অপেন আপুনি আপোনাৰ মোবাইলটো চাইলেণ্ট মোডত কৰি ল'ব। আপুনি বিজেপি অপেনিং ৰিমাৰ্ক কি ক'ব? হয়, প্ৰজন মহন্ত। হয়, চাওক, তো ইতিমধ্যে নিৰ্বাচন 2026 আহি আছে, এবছৰ আছে এতিয়াও। তো আমাৰ কাৰণে আচলতে এবছৰ আছে নে এমাহ আছে সেইটো আমাৰ কাৰণে বৰ ডাঙৰ কথা নহয়, কাৰণ আমি অৰ্থাৎ ভাৰতীয় জনতা পাৰ্টি অত্যন্ত এটা ছিৰিয়াছ ৰাজনৈতিক দল, যিটো ৰাজনৈতিক দলে নিৰ্বাচনটো সদায় ছিৰিয়াছলি লয়। তো আজিৰ তাৰিখতো যদি নিৰ্বাচন অনুষ্ঠিত কৰে আৰু সেই নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ কাৰণে আৰু বিজয় অৰ্জন কৰাৰ জোখাৰে যি ধৰণৰ সাংগঠনিক তৎপৰতা আমাৰ লাগে সেইখিনি আমাৰ আজিৰ তাৰিখতো আছে। সেইকাৰণে এতিয়াও সন্মুখত আৰু 1 বছৰ দিন আছে, গতিকে নিশ্চিতভাৱে আমাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ আছে। কাৰণ আপোনালোকে জানে যে বিগত যিমানকেইটা নিৰ্বাচন আছে, প্ৰতিটো নিৰ্বাচনৰ ৰিজাল্ট কেনেধৰণৰ হৈ আহিছে। তো শেহতীয়াভাৱে দিল্লীত 27 বছৰৰ পিছত আমি পুনৰ ক্ষমতাত তাতে অধিষ্ঠিত হৈছোঁ। আৰু অৰ্থাৎ এইটো সম্ভৱপৰ হৈছে এইকাৰণেই যে আমি ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰতিটো নিৰ্বাচনকে ছিৰিয়াছলি লওঁ, আৰু যিহেতুকে আমাৰ কামৰ ভিত্তিত আচলতে মানে ৰাজনীতিটো হয়, অৰ্থাৎ যোৱা সময়ছোৱাত যি উন্নয়নৰ ৰাজনীতি আমাৰ যশস্বী প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ নেতৃত্বত আৰু একেটা সময়তে অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি ধৰণৰ মানে উন্নয়নৰ গতি হৈ আছে, তো সেইটোৰ প্ৰতি আচলতে ৰাইজ আশ্বস্ত হৈ প্ৰতিটো নিৰ্বাচনতে আমাক হিয়া উজাৰি তেওঁলোকে আশীৰ্বাদ দিছে, ভোট দিছে। তো গতিকে এইবাৰো 26ৰ নিৰ্বাচনত আমি নিশ্চিতভাৱে বিজয় হ'ম। কিন্তু এতিয়া আপোনালোকে কৈ আছে যে এইটো মানে বিৰোধীয়ে ৱাক কভাৰ দিয়া নিচিনা হ'ব নেকি, বা বিৰোধী যদি ঐক্য নহয় তেতিয়াহ'লে আপোনালোকৰ বিজয় একেবাৰে সুনিশ্চিত হ'ব। কিন্তু মই এই কথাটোৱে কওঁ যে বিৰোধী যিমানেই ঐক্যবদ্ধ নহওক কিয়, অৰ্থাৎ বিৰোধীৰ কি ষ্ট্ৰেংথ আছে সেইটো আপুনিও জানে, অসমবাসী ৰাইজেও জানে, গোটেই ভাৰতবৰ্ষৰ মানুহে জানে। আজিৰ তাৰিখত অসমত বিৰোধীৰ যিটো স্থিতি, সেইটোত কোনটো দলৰ কেইজন বিধায়ক আছে সেই কথাটো আপোনালোকে জানে। গতিকে আজিৰ তাৰিখত যদি এই আটাইকেইটা দল যদি ঐক্যবদ্ধ হয়ও, মই কোৱা নাই যে তেওঁলোক ঐক্যবদ্ধ হ'ব নোৱাৰিব, কিন্তু বিগত সময়ছোৱাৰ যি তিতাকেহাৰ অভিজ্ঞতা সেই দলসমূহৰ, সেইবিলাকৰ ফাললৈ যদি চাওঁ, তে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তলৈকে তেওঁলোক প্ৰায় আজি ঐক্যবদ্ধ হওঁ আৰু কালিলৈ যেতিয়া নমিনেশ্যনৰ সময় আহি পাব, তেতিয়া আপুনি দেখা পাব যে প্ৰত্যেক দলে নিজৰ নিজৰ নমিনেশ্যন দিয়া আৰম্ভ কৰিছে, আৰু পৰস্পৰ ইটোৰ বিৰুদ্ধে সিটো দলে তেনেধৰণৰ ব্যৱস্থা কৰি আছে। তো এই ধৰণৰ এটা পৰিৱেশ পৰিস্থিতি আমি যোৱা সময়ছোৱাত আমি সদায়ে দেখি আছোঁ। তো গতিকে তেওঁলোকৰ ঐক্য কিমান দূৰ হ'ব সেই কথাটো যদিও অখিল গগৈ ডাঙৰীয়াই আজি জবৰদস্তি ক'ব বিচাৰি আছে যে ঐক্যটো হ'ব লাগে, আগতীয়াকৈ এনাউন্স হ'ব লাগে, তো তেওঁৰ সেইটো এটা তাৰা আছে। আৰু তেওঁ জানে যে আচলতে তেওঁৰ দলৰ এজনেই মাত্ৰ আজিৰ তাৰিখত বিধায়ক আছে। গতিকে কালিলৈ যদি অন্য দলৰ লগত তেওঁ ঐক্যবদ্ধ হ'ব নোৱাৰে, তেতিয়াহ'লে নিশ্চিতভাৱে সেই চিটটোও তেওঁ মানে ওলাই আহিব পাৰিব নোৱাৰিব, সেইটো শিৱসাগৰলৈ তেওঁৰ মানে সন্দেহ আছে। সেইটো কাৰণে তেওঁ খুব জোৰ দি আছে যিকোনো প্ৰকাৰে হেঁচা দি হ'লেও
মানে জবৰদস্তি কৰি হ'লেও তেওঁলোকৰ লগত ঐক্যবদ্ধভাৱে মানে যাবই কিন্তু ভাৰতীয় জনতা পাৰ্টি তেনেধৰণৰ কোনো তাৰা নাই আমি যিসকল দলৰ লগত অৰ্থাৎ NDA আমি কৰি আছোঁ তো সেইসকলৰ লগত সদায় এটা মানে ভাল সম্পৰ্ক কোনো ধৰণৰ তিক্ততাপূৰ্ণ সম্পৰ্ক আমাৰ নাই গতিকে আমি প্ৰতিটো নিৰ্বাচনত আমাৰ তেওঁলোকৰ শক্তিত আগকিবাই নালাগক অৰ্থাৎ আপোনালোকে এইটোও জানে ভাৰতীয় জনতা পাৰ্টীয়ে অকলশৰীয়াকৈ গভৰ্ণমেণ্ট যেতিয়া কৰিব পৰা ক্ষমতাত আছে তেতিয়াও কিন্তু বিৰোধী ঐক্যক বজাই ৰাখিয়েই তো সেইসকলৰ লগতে একেলগে থাকি আমি একেলগে মন্ত্ৰীসভা গঠন কৰা বা চৰকাৰ গঠন কৰাত আমি অগ্ৰসৰ হৈ আছোঁ গতিকে অহা তাৰিখসমূহতো আমি NDA ঠিকে আছোঁ গতিকে আমাক এই নিৰ্বাচনৰ কাৰণে আমাৰ কোনো ধৰণৰ মানে বিৰোধী ঐক্যবদ্ধ যদি হৈ থাকে তেতিয়া আমাৰ বিজয় নিশ্চিত অৰ্থাৎ 2026 নিৰ্বাচনত পুনৰ ভাৰতীয় জনতা পাৰ্টি অৰ্থাৎ NDA ঠিক আছে নুৰ আলম ডাঙৰীয়া মই আপোনাৰ ওচৰত আপোনালোকক প্ৰশ্ন কৰিব বিচাৰিছোঁ আপোনালোকৰ নিজৰ মাজতে ঐক্য নাই আপোনালোকে ইটোৱে সিটো দলক কাজিয়া কৰি থাকে ইটোৱে সিটো দলৰ মাজত অভিযোগ প্ৰতি অভিযোগ চলি থাকে তাৰপিছত আপোনালোকে কয় যে ৰাইজে আপোনালোকৰ ওপৰত বিশ্বাস কৰিব লাগে আপোনালোকৰ নিজৰ মাজত কোনো ধৰণৰ ইজনৰ সিজনৰ ওপৰত বিশ্বাস নাই আপোনালোকে ক'ব কংগ্ৰেছৰ মাজত কাজিয়া পেচাল চলি থাকে বা তেওঁলোকৰ নিজৰ মাজত মতানৈক্য আছে ৰাইজৰ দলে ক'ব অসম জাতীয় পৰিষদ একত্ৰিত হ'ব লাগে অসম জাতীয় পৰিষদে ক'ব আমি একত্ৰীকৰণৰ কথা মাজত নাভাবোঁ আপোনালোকে কয় যে আপোনালোকৰ নিজৰ মাজত বিশ্বাসৰ অভাৱ আৰু আপোনালোকে ভাবে অসমৰ 3 কোটি জনতাই আপোনালোকৰ ওপৰত বিশ্বাস কৰিব লাগে চাওক আমাৰ কোনো দলৰ লগত কাজিয়া পেচাল নাই আমাৰ সকলো দলৰ লগতে আমাৰ মতাদৰ্শৰ হয়তো কেতিয়াবা ধৰক কোনো এটা ক্ষেত্ৰ বিশেষে বা আপোনাৰ এটা সৰু সৰু কথাত আমাৰ কিবা এটা অমিল থাকিব পাৰে কিন্তু কোনো ধৰণৰ কাজিয়া নাই এতিয়া কথাটো হৈছে চাওক আমাৰ ৰাইজৰ দল আমি 2026 চনত নিৰ্বাচন খেলিবলৈ আমি ৰাইজৰ দল নিজেই মানে সম্পূৰ্ণৰূপে সাজু আছোঁ আৰু এতিয়ালৈকেও যদি বৰ্তমানলৈকেও যদি নিৰ্বাচন হয় অসমত তেতিয়াহ'লেকে বিধানসভা নিৰ্বাচনত কমপক্ষেও আমি ৰাইজৰ দলে অকলে খেলিলেও মোটামুটি 30ৰ পৰা 35টা সিট আমি জিকি আহিবলৈ সক্ষম হ'ম এইটো হৈছে আমাৰ ৰাইজৰ দলৰ এতিয়া কথাটো হৈছে যেহেতু আপুনি কংগ্ৰেছৰ কথা কৈছে বা লুৰিণজ্যোতি গগৈৰ কথা কৈছে তেখেতসকলক চাওক আমাৰ উদ্দেশ্যটো হৈছে আমি বিজেপিক অসমৰ পৰা আঁতৰাব লাগে আমি কোন দল কেনেকুৱা আছে কি আছে সেইটো আমি পিছত আঁতৰাব পাৰিব আপোনালোকে আমি কেনেকৈ আঁতৰাব মানে চাওক যিহেতু ৰাইজেতো বিশ্বাস এটা চাব লাগিবতো বিশ্বাসত আপোনালোকৰ ওপৰত চাব লাগিব আপোনালোকে উপনিৰ্বাচনৰ আগত কাজিয়া কৰিব উপনিৰ্বাচনৰ অন্তিম দিনাখন আপোনালোকে সলনি কৰিব তাৰপিছত আপোনালোকে গালি পাৰিব এই কংগ্ৰেছ দলৰ কাৰণে অমুক হ'ল তাৰপিছত আপোনালোকে ক'ব কংগ্ৰেছ দলৰ অমুকজন মানুহ অহংকাৰী তাৰপিছত আপোনালোকে আকৌ একেলগে মিলি লৈ পেলাই ক'ব যে নাই এতিয়া কোনো অহংকাৰ নাই এতিয়া কোনো নাই এতিয়া আপোনালোকে আমাক সমৰ্থন দিয়ক ৰাইজে কিয় বিশ্বাস কৰিব হয় হয় চাওক এতিয়া মুখ্য বিৰোধী দল বুলি ক'লে অসমত কংগ্ৰেছ দলটোৱেই আছে আমি আৰু এইটো সকলোৱে জানে গতিকে আমি ভাবোঁ যে বিৰোধী দল বুলি ক'লে কংগ্ৰেছক আমি লগত ৰাখিব লাগিব আৰু যেহেতু ৰাইজৰ দল অকলে আপোনাৰ এই যেহেতু আমি এটা নতুন দল হিচাপে আমি এইবাৰ আমি ৰাইজৰ দল অকলে নিৰ্বাচন খেলিলে আমি বিজেপিক পৰাভূত কৰিব নোৱাৰিম আৰু এইটো আমি অস্বীকাৰ কৰিবই লাগিব স্বীকাৰ কৰিবই লাগিব গতিকে যাৰ কাৰণে আমি ধৰক যিবিলাক সৰু ডাঙৰ দল আছে আমি সকলোকে একেলগত লৈ কিনে আমি নিৰ্বাচনটো খেলিব বিচাৰিছোঁ কিন্তু তাৰ মাজত দেখা গ'ল যিহেতু যোৱা লোকসভা নিৰ্বাচনত আসন বুজাবুজিক লৈ গৌৰৱ গগৈৰ নেতৃত্বত এটা লবি থাকিল ভূপেন বৰাৰ লবি এটা থাকিল কংগ্ৰেছত থাকি পেলাই লাষ্টত মিত্ৰতাৰে ভংগ হৈ গ'ল কংগ্ৰেছে বিৰোধী ঐক্যমঞ্চৰ পৰা আঁতৰি গ'ল এতিয়া কথাটো হৈছে আমাৰ আৰু এটা ভয়ো আছে এনেকুৱা নহয় যে আমি মিত্ৰতা কৰিব বিচাৰিছোঁ কাৰণেই যে আমি তেখেতসকলক খালি জোৰ দি আছোঁ তেনেকুৱা নহয় আমি জোৰ দিয়া নাই কিন্তু কথাটো হৈছে চাওক আমাৰ এটাই উদ্দেশ্য আগতেও কোৱা ধৰণে আমি বিজেপিক পৰাভূত কৰিব লাগে গতিকে আমি তেখেতসকলক আমি লগত ল'ব বিচাৰিছোঁ এই কাৰণেই যাতে আমি বিজেপিক অসমৰ পৰা আঁতৰাব পাৰোঁ আৰু যাৰ কাৰণে আমি বাৰে বাৰে কৈ আছোঁ ঘটনাটো চাওক আপোনালোকৰ কথাখিনি আপোনালোকে নিশিকে বিৰোধী মিত্ৰই কোনো কথা শিকা নাই আজিলৈকে মহাৰাষ্ট্ৰত আপোনালোকে মহাবিকাশ আঘাড়ী বনালে মহাৰাষ্ট্ৰত ইটোৱে সিটোৰ লগত কাজিয়া কৰি থাকিলে শিৱসেনাই কংগ্ৰেছৰ লগত কাজিয়া কৰিলে কংগ্ৰেছে শিৱসেনাৰ লগত কাজিয়া কৰিলে শিৱসেনা মানে উদ্ধৱ ঠাকৰে গোটেই শৰদ পাৱাৰৰ লগত মতানৈক্য হৈ থাকিল ইমান মতানৈক্যৰ মাজত ঐক্যতা আহিবনে নাহে তাৰে কোনো ঠিক নাই আৰু অসমৰ জনতাই বিৰোধী মিত্ৰ শক্তিক বিশ্বাস কৰিব লাগে সেইটো কথা আপোনালোকে কেনেকৈ ক'ব পাৰে চাওক এতিয়া যিহেতু ধৰক কংগ্ৰেছৰ প্ৰতিনিধি নাই গতিকে আমিতো মাতিছিলোঁ কংগ্ৰেছৰ প্ৰতিনিধিয়ে ৰেছপন্সেই নিদিলে সেইটো চাওক মইতো কংগ্ৰেছৰ প্ৰতিনিধি বিচাৰিছিলোঁ ৰাতিপুৱা 11টা বজাতে ফোন কৰিলোঁ তাৰপিছত আমি ধৰক এটা আঞ্চলিকতাবাদী দল হিচাপে আমি যিমান দূৰ চেষ্টা কৰিব লাগে আমি ৰাতি দিনে অহৰহ চেষ্টা কৰি আছোঁ যে আমি এইখিনি কাম কৰিম এতিয়া কংগ্ৰেছৰ ফালৰ পৰা আমি যিখিনি ৰেছপন্স পাওঁ গতিকে আমি সেইখিনি আশা দেখা নাই যদি আমি দেখা নাপাওঁ গতিকে আমাৰ ৰাইজৰ দলতো আৰু এনেকুৱা নহয় যে আমি আপোনালোকে কেতিয়ালৈ আশা দেখা পাব যেতিয়ালৈকে আশা দেখা পাব তেতিয়ালৈকে পঞ্চায়ত নিৰ্বাচন যদি এই গণনা থাকে ফলাফল কি হ'ব সকলোৱে জানে আমি আমাৰ সিদ্ধান্তত আমি অটল আছোঁ যে যদি কংগ্ৰেছ যদি আপোনালোকে 30খন আসন পায় হয় যদি আপোনালোকে উপায় নাই খেলক
আমিতো তাৰমানে কৰিবলগীয়া একো নাই 30খন আসন যদি আপোনালোকে পায় আপোনালোকে কাৰো লগত চৰকাৰ নাথাকিলেও আপোনালোকে মুখ্য বিৰোধী দল হ'ব অফক'ৰ্ছ থাকিব লাগিব চাওক এতিয়া যদি আমি এতিয়া চাওক আমিতো যদি কংগ্ৰেছৰ লগত মিত্ৰতা নহয় তেতিয়াহ'লে আমি 126টা সমষ্টিত আমি ইলেকশ্যন খেলিম তাত কোনো সন্দেহ নাই গতিকে যদি আমি 126টা সমষ্টিত ইলেকশ্যন খেলিব পাৰোঁ আমাৰ ক্ষমতা আছে তাৰ পৰা আমি যদি 30-40টা সিট জিকি আহিব পাৰোঁ ডেফিনেটলি আমি মুখ্য বিৰোধীত থাকিম তাত কোনো আপত্তি নাই অহা 31 চনত আমি নিজে চৰকাৰ গঠন কৰিম অকলে তেতিয়া আমি কংগ্ৰেছক লগত নলওঁ চিধা কথা এতিয়া কথাটো হৈছে চাওক কংগ্ৰেছৰ লগত আমি থাকিব বিচাৰিছোঁ বা কংগ্ৰেছে আমাৰ লগত থাকিব বিচাৰিছে কিন্তু যদি সময়ত যদি কংগ্ৰেছৰ এটা চৰিত্ৰ আছে যে সময়ত গৈ কিনে পাল্টি মাৰি দিয়ে গতিকে এইবাৰো যদি চেম তেনেকুৱা কৰে অলৰেডি পঞ্চায়ত নিৰ্বাচনৰ কাৰণে যিটো মিত্ৰতাৰ কথা কোৱা হৈছিল সেইটো নহ'ল আকৌ লোকসভা নিৰ্বাচনতো নহ'ল যোৱা 21 চনতো বিধানসভা নিৰ্বাচনত সেইটো মানে কংগ্ৰেছৰ হেৰিটো দেখাই দিলে গতিকে 26 চনত মিত্ৰতা হ'ব বুলিতো আমাৰ অলপ সন্দেহ আছে কিন্তু আমি বিচাৰিছোঁ যে নাই একেলগে আমি মিত্ৰতা কৰি ৰাজনীতিটো কৰোঁ আমি ঠিক আছে 26ত আমি মই প্ৰজন মহন্ত বিজেপিৰ ওচৰলৈ আহিছোঁ মোৰ প্ৰশ্নটো আপোনালৈ এইটো হ'ল যে আপোনালোকেও ক'ৰবাত নহয় ক'ৰবাত দূৰৰ পৰা ৰং চাই আছে নহয় জানো চাওক আমাৰটোতো কৰিব লগা একো নাই ইতিমধ্যে দূৰৰ পৰা ৰং চাই আছে আপোনালোকে মনে মনে খুব ভালেই পাই আছে ৰাইজৰ দলৰ প্ৰতিনিধিগৰাকীয়ে স্পষ্টভাৱে ক'লে যে আমাৰ ঐক্য হ'ব নে নহয় সেইটো এতিয়াও আমি মানে নিশ্চিত নহয় আকৌ এবাৰ তেওঁলোকে 126টাতে খেলিব পাৰে তেওঁলোকে 30টা সিটত বিজয়ী হ'ব পাৰে গতিকে তেওঁলোকে আকৌ এফালেদি আনফালেদি ইমান ঐক্যটো সিমান গুৰুত্বপূৰ্ণ বুলিও নাভাবে আৰু আটাইতকৈ ডাঙৰ কথা হৈছে তেওঁলোকে যিটো ঐক্য কথা কয় সেই ঐক্যটো কিহৰ কাৰণে যে ভাৰতীয় জনতা পাৰ্টীক ক্ষমতাৰ পৰা অপসাৰিত কৰিব লাগে জাষ্ট এটাই তেওঁলোকৰ মানে তেওঁলোকৰ ইয়াত কোনো নীতি নাই কোনো ধৰণৰ আদৰ্শ নাই তেওঁলোকে নীতি আদৰ্শ বিবৰ্জিত এটা মানে কোনো ধৰণৰ কমন প্ৰগ্ৰাম নাই তেওঁলোকৰ যে কিহৰ ভিত্তিত তেওঁলোকে ঐক্যবদ্ধ হ'ব এটাই ভিত্তি সেইটো কি যে ভাৰতীয় জনতা পাৰ্টীক ক্ষমতাৰ পৰা অপসাৰিত কৰিব লাগে এনেধৰণৰ এটা নেগেটিভ শ্লোগান লৈ তো কোনো কাৰণতে তেওঁলোকে কেতিয়াও বিজয় অৰ্জন কৰিব নোৱাৰে তেওঁলোকে যদি জনগণৰ সন্মুখত পজিটিভ কিবা এটা ৰাখিব পাৰিলেহেঁতেন যে আমি যদি ঐক্যবদ্ধ হওঁ তেতিয়াহ'লে এই ধৰণৰ কামখিনি সম্পন্ন হ'ব তো এনেধৰণৰ কোনো পজিটিভিটি তেওঁলোকৰ নাই খালি এটা নিগেটিভ শ্লোগানৰ জৰিয়তে বিজেপিক অপসাৰিত কৰিব লাগে এই শ্লোগানত কেতিয়াও ঐক্যবদ্ধ হ'ব নোৱাৰে গতিকে কি কয় ৰাইজ কেতিয়াও কনভিন্স নহয় তেওঁলোকৰ পক্ষত নাথাকে কাৰণ ইছ্যু ভিত্তিক এটা যদি ঐক্য হ'লহেঁতেন তেতিয়া কথাটো বেলেগ আছিল গতিকে এইটো এটা নীতি মানে বিবৰ্জিত এটা ঐক্যৰ ফালে তেওঁলোকে গৈ আছে আৰু আজিৰ তাৰিখত দিন যিমানে বাগৰি গৈ আছে তো কংগ্ৰেছৰ য'ত যি আছিল চববিলাক এফালৰ পৰা শূন্য হৈ আহি আছে দিল্লী নিৰ্বাচনত আপোনালোকে দেখিলে তাতে হেট্ৰিক মাৰিলে 3বাৰলৈকে তেওঁলোকে মানে শূন্য মানে পালে দিল্লীত আৰু আমি কি হ'ল এই থাৰ্ড টাইমত গৈ আমি আল্টিমেটলি গৈ তাতে 27 বছৰৰ পিছত পুনৰ আমি ক্ষমতালৈ মানে ঘূৰি আহিলোঁ অৰ্থাৎ তাত আমাৰ চৰকাৰ হ'বলৈ গ'ল ঠিক একেই ধৰণে এটাৰ পিছত এটাকৈ যোৱা নিৰ্বাচন যিসমূহ হৈ আছে প্ৰতিটো নিৰ্বাচনতে আমাৰ ঠিক এনেধৰণৰ বিজয়খিনি আমি খুব দুপদূপে দেখিবলৈ পাইছোঁ এতিয়াও সন্মুখত যি নিৰ্বাচন আহিব তো নিশ্চিতভাৱে ভাৰতবৰ্ষত আজি যি ধৰণৰ ডেভেলপমেণ্ট হৈছে মই প্ৰথমতেই কৈছোঁ বা অসমত যি ধৰণৰ আজি ডেভেলপমেণ্ট হৈছে তো অহা 25-26 তাৰিখত আমাৰ ইয়াতে এডভান্টেজ অসম হ'বলৈ গৈ আছে য'ত দেশ বিদেশৰ বিভিন্ন ধৰণৰ ইনভেষ্টৰসকল আহিব অসমৰ উন্নয়নৰ কাৰণে তাতে মানে কোটি কোটি টকাৰ ইনভেষ্টমেণ্ট হ'ব ডেভেলপমেণ্ট হ'ব তো ইয়াতে কানেক্টিভিটিৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণে সেইটো হয় যোৱা বছৰ হৈছে তাৰ সুফলবিলাক আমি পাইছোঁ গতিকে তেওঁলোকে বিৰোধীয়ে সদায় সেই নিগেটিভ কথা ক'ব তেওঁলোকে টুইটাৰৰ কথা ক'ব এক্সপ্ৰেছ হাইৱে ক'ব সেইকেইটাৰ কি কি সমস্যা আছে সেই কথাবিলাক অকণমান যদি অধ্যয়নপুষ্ট ব্যক্তি হ'লহেঁতেন তেতিয়াহ'লে তেওঁলোকে মানে গম পালেহেঁতেন যে এটা স্পেচিফিক জোনত এনেধৰণৰ এটা টুইটাৰ কৰিবলৈ গ'লে কি কি প্ৰব্লেম হ'ব পৰৱৰ্তী সময়ত ছাৰ্ভেত এই গোটেই কথাবিলাক আহিছে যিটো কাৰণে আজি সেইটো মানে সম্ভৱপৰ মানে নহ'ল বা হোৱা নাই তো গতিকে কথা মানে ভূমিকম্পৰ প্ৰৱণতা থকা এটা অঞ্চলত তেনেধৰণৰ এটা মানে আপোনাৰ কি কয় টুইটাৰ হ'ব নোৱাৰে তো যিটো কাৰণে সেইটো বাদ দিবলগীয়া হ'ল তথাপিতো বহু হাজাৰ কোটি টকা ইনভেষ্টমেণ্ট হৈছে তাৰে ফলশ্ৰুতি হিচাপে আজি ইয়াতে মানে উন্নয়নৰ কামখিনি আগবাঢ়িছে আৰু আজিৰ তাৰিখত ছেমিকণ্ডাক্টৰ আপোনালোকে দেখিছে যে অসমত ইমান ডাঙৰ ইনভেষ্টমেণ্ট কংগ্ৰেছৰ দিনত কোনোদিন কোনো এটা ইণ্ডাষ্ট্ৰিতে কেতিয়াও মানে হোৱা নাছিল তেওঁলোকৰ টোটেল বাজেটে কেতিয়াবা হয়তো এটা আমাৰ ইণ্ডাষ্ট্ৰি যিটো ছেমিকণ্ডাক্টৰ হৈছে তাতে 27,000 কোটি টকাৰ ঠিক এনেধৰণৰ এটা ইণ্ডাষ্ট্ৰি হৈছে আৰু তেনেধৰণৰ সেই ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰিত আজি জাপানৰ পৰা আৰম্ভ কৰি অন্যান্য সকলো ইনভেষ্টমেণ্টৰ কাৰণে আগবাঢ়ি অহাৰ খবৰবিলাক ইতিমধ্যে আহি আছে এই যিটো আমাৰ এডভান্টেজ অসম সেইটো হৈ যোৱাৰ পিছত আপোনালোকে গম পাব যে কি ধৰণৰ উন্নয়ন অসমত আৰু অগ্ৰগতি হ'ব ইতিমধ্যে স্বাধীনতাৰ পৰৱৰ্তী সময়ত আমি 2খন বা 3খন ব্ৰিজ পাইছিলোঁ ব্ৰহ্মপুত্ৰৰ ওপৰত আজিতো আমি ব্ৰহ্মপুত্ৰৰ ওপৰত প্ৰায় 24খন ব্ৰিজ হ'বলৈ গৈ আছে অৰ্থাৎ প্ৰতিখন জিলাৰ লগত ইপাৰ সিপাৰৰ লগত কানেক্টিভিটিৰ কাৰণে ইতিমধ্যে ব্ৰিজৰ মানে পৰিকল্পনা হৈছে সেই ধৰণৰ কনষ্ট্ৰাকশ্যন হৈ আছে এই ধৰণৰ কামবিলাক হৈ আছে মেডিকেল কলেজ সেই ধৰণে হৈ আছে
হয় তেখেতসকলে ক'ব মেডিকেল কলেজৰ বিল্ডিংসমূহ হৈছে একো হোৱা নাই আৰু বিল্ডিংটো দিয়েইতো আৰম্ভ কৰিব লাগিব আগধৰি প্ৰফেচাৰখিনি গছৰ তলত ৰাখি লৈ তাৰপিছত বিল্ডিং এটা বনাই তাততো আৰু ক্লাছ কৰিব নোৱাৰে তো গতিকে তেওঁলোকে ক'ব যে বিল্ডিঙে হৈ আছে কনষ্ট্ৰাকশ্যন তো এটাৰ পিছত এটাকৈ হ'ব গতিকে সেই ধৰণৰ মানে কেঞ্চাৰ ইনষ্টিটিউটৰ পৰা আৰম্ভ কৰি যি ধৰণৰ স্বাস্থ্যৰ কথাতেই কওক বা অন্যান্য ধৰণৰ কানেক্টিভিটিৰ প্ৰশ্নতেই কওক যি ধৰণৰ ডেভেলপমেণ্ট অসমত আজি হৈ আছে তো এইটোৰ পিছত আৰু অসমবাসী ৰাইজে পিছলৈ ঘূৰি চাবলগীয়া কথা নাই ভাৰতীয় জনতা পাৰ্টীক তেওঁলোকে পুনৰ মানে ক্ষমতাত অধিষ্ঠিত কৰাব আমি একদম না তাৰ উপৰি শুনক আৰু এটা কথা ক'ব লাগিব আৰু এটা কথা ক'ব লাগিব যে ইতিমধ্যে কংগ্ৰেছ দল যিটো দলৰ কাৰণে একেবাৰে ঊৰ্ধবাহু হৈ আছে আঁকোৱালি লোৱাৰ কাৰণে ভাৰতীয় কি কয় ৰাইজৰ দলকে আৰম্ভ কৰি অন্যান্য ৰাজনৈতিক দলবিলাকে ঐক্যৰ কথা কৈ আছে কিন্তু সেইটো এটা এনেকুৱা ধৰণৰ কেলেংকাৰীযুক্ত ৰাজনৈতিক দল ইতিমধ্যে আপোনালোকে দেখিছে যে বিৰোধী মানে উপদলপতি যিজন আমাৰ অসমৰ পৰা আছে আপোনাৰ লোকসভাত তেখেত হ'ল গৌৰৱ গগৈ আৰু সেই গৌৰৱ গগৈ পত্নীৰ বিৰুদ্ধে এলিজাবেথৰ বিৰুদ্ধে ইতিমধ্যে মানে কি ধৰণৰ অভিযোগ উত্থাপিত হৈছে আপোনালোকে জানে যে ISI এজেণ্ট হিচাপে তেওঁক আজি সন্দেহ কৰা হৈছে অৰ্থাৎ তেওঁ পাকিস্তানত কাম কৰিছিল ISI লগত যি ISI বিদেশত অৰ্থাৎ অন্য ৰাষ্ট্ৰসমূহক ত্বৰান্বিত কৰাৰ কাৰণে মানে অন্য ৰাষ্ট্ৰসমূহক খেলিমেলি লগোৱাৰ কাৰণে সেই আভ্যন্তৰীণ নিৰাপত্তা মানে খতম কৰি দিয়াৰ কাৰণে নিঃশেষ কৰি দিয়াৰ কাৰণে তেওঁলোকৰ যি প্ৰচেষ্টা চলায় ISI এক্টিভিটিজ আপোনালোকে সকলোৱে জানে কি ধৰণে উগ্ৰপন্থীসকলক তেওঁলোকে বিদেশলৈ মানে প্ৰেৰণ কৰে ট্ৰেইন কৰি দি ঠিক একেটা সময়তে ইছলামিক জেহাদীসকলক কেনেধৰণে তেওঁলোকে প্ৰেৰণ কৰে ঠিক সেইসকলৰ লগত আজি সম্পৰ্কযুক্ত বুলি ইতিমধ্যে তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে এই লৈ এতিয়ালৈকে গৌৰৱ গগৈ একো উত্তৰ দিব পৰা নাই তেওঁ উল্টা পুল্টা চালাই বেৰাই কোবোৱা কিছুমান কথা কৈ আছে তো গতিকে আজি গৌৰৱ গগৈ সেই প্ৰশ্নৰ উত্তৰ দিব লাগিব ভাৰতবৰ্ষৰ অখণ্ডতা আৰু এনেধৰণৰ যি আভ্যন্তৰীণ নিৰাপত্তাৰ বিষয়ত হস্তক্ষেপ কৰি থকা এই ধৰণৰ শক্তিবিলাক যিহেতুকে এগৰাকী বিদেশীনীক বিয়া কৰাই আজিও তেওঁ কিন্তু ভাৰতীয় নাগৰিকত্ব লোৱা নাই 12 বছৰ হ'ল গতিকে এগৰাকী বিদেশীনীয়ে একেটা সময়তে এই প্ৰশ্ন উত্থাপিত হৈছে ISIৰ লগত যুক্ত হৈ আছে বুলি আৰু সেই ISI কি বস্তু সকলোৱে আজি পৃথিৱীৰ মানুহে জানে গতিকে সেই শক্তিৰ লগত সম্পৃক্ত হৈ থকা কংগ্ৰেছ দলটো আজি যিটো আমাৰ অখিল গগৈৰ নিচিনা এটা প্ৰগতিশীল দলেও তেওঁলোকক মানে আদৰি লৈ আঁকোৱালি লৈ বিজেপিক একমাত্ৰ নিষেধ কৰিব লাগে বুলি আগবাঢ়িব বিচাৰিছে গতিকে ভাৰতবৰ্ষৰ জনতাই এই প্ৰশ্নৰ জবাব বিচাৰিছে অসমৰ জনসাধাৰণে এই প্ৰশ্নৰ জবাব বিচাৰিছে গৌৰৱ গগৈ সেই প্ৰশ্নৰ উত্তৰ দিবই লাগিব এলিজাবেথ ভাৰতীয় নাগৰিক হয়নে নহয় আৰু সেই এলিজাবেথ ISIৰ লগত সম্পৰ্কিত হয়নে নহয় এইবিলাকৰ প্ৰশ্ন কিন্তু তেওঁলোকে উত্তৰ দিবই লাগিব ঠিক আছে নুৰ আলমৰ পৰা মই এটা লৈ লওঁ নুৰ আলম কি ক'ব এইকেইটা অভিযোগ উত্থাপন হৈছে গৌৰৱ গগৈৰ পত্নীৰ বিৰুদ্ধে এতিয়া যিটো আপোনাৰ অভিযোগ উত্থাপন কৰিছে এইটো ভাবো যে সম্পূৰ্ণৰূপে মিছা আৰু বিজেপি বা অসমৰ মুখ্যমন্ত্ৰীৰ পত্নীৰ যিবিলাক ভূমি কেলেংকাৰী হওক বা আন কেলেংকাৰীৰ পৰা এইবোৰ ঢাকিবলৈ তেখেতসকলে এনেকুৱা ধৰণৰ মন্তব্য কৰিছে আৰু এইটো মই ভাবোঁ এইটো মিছা যদি তেখেতসকলে সঁচাকৈ তেনেকুৱা ধৰণৰ কোনো অভিযোগত যুক্ত আছে তেতিয়াহ'লে আইনী বা প্ৰক্ৰিয়া আছে অসমত বা ভাৰতত আছে সেইমতে তেখেতসকলে যাব এতিয়া কথা হৈছে তেখেতে ক'লে যদি উন্নয়নৰ কথা কৈছে এতিয়া যোৱাকালিলৈকে হয়তো চাব আপোনালোকে গম পাব ৰেজিষ্টাৰ্ড আনএমপ্লয়ি অসমত এতিয়া 40 লাখৰ ওচৰে পাজৰে অসমৰ বৰ্তমান পাৰ কেপিটা ইনকাম হৈছে 1,20,000 আৰু মুম্বাইৰ নিচিনা এটা সৰু চহৰ য'ত নেকি পাৰ কেপিটা ইনকাম হৈছে 4,20,000 গতিকে তেখেতসকলে এই ধৰণৰ কথা লগত আপুনি অসমৰ পাৰ কেপিটাল ইনকামটো আপুনি সৰু কেনেকৈ স্যাৰ জাগাটো পপুলেশ্যন কিমান আছে মুম্বাইত বিভাগ কিমান আছে তাত পপুলেশ্যন কিমান তাত মুম্বাইখন সৰু চহৰ কেনেকৈ হ'ল সেইটো ক'ব বিচাৰিছে দিল্লীখন আপুনি সৰু চহৰ বুলি ক'ব তেখেতসকলে আজি গুৰুত্ব দিব লাগিছিলে যে আনএমপ্লয়মেণ্ট কেনেকৈ দূৰ কৰিব পাৰোঁ তেখেতসকলে এডভান্টেজ আছামৰ কথা কৈছে ঠিক আছে এইটোক আমি আদৰণি জনাওঁ কিয় নজনাওঁ কাৰণ অসমৰ যুৱক যুৱতীয়ে নিবনুৱা যুৱক যুৱতী চাকৰি পাব ভাল কথা কিছুমান ইনভেষ্টৰ ইনভেষ্ট কৰিব এইটো ভাল কথা তেখেতসকলক কেনেকৈ অসমীয়া মানুহক তাতে আমি নিযুক্তি দিব পাৰোঁ কিমান পাৰ্চেণ্টেজ তাতে আমি অসমীয়া ল'ৰা ছোৱালীক নিযুক্তি কৰাব পাৰোঁ সেইটোৰ ওপৰত তেখেতসকলে গুৰুত্ব দিব লাগিছিল কিন্তু তেখেতসকলে কৈ আছে যে গৌৰৱ গগৈৰ পত্নীয়ে ক'ত মানে অভিযোগত যুক্ত হৈ আছে এইবোৰ ধাৰণা লৈ তেখেতসকলে ৰাজনীতি কৰি আছে যাৰ কাৰণে চাওক আমি আমাৰ ৰাইজৰ দলে এটা কথাত স্পষ্ট আছোঁ যে কংগ্ৰেছে মিত্ৰতা থাকিব নাথাকে নাই এইটোত আমাৰ কোনো ধৰণৰ সন্দেহ নাই কিন্তু কথাটো হৈছে আমাৰ স্পষ্ট কথা হৈছে যে আমি 26ত নিৰ্বাচন অকলে খেলিবলৈ কাৰণে সাজু আছোঁ আৰু আমি ৰাইজৰ মাজত গৈ আছোঁ ঘৰে ঘৰে গৈ আছোঁ ৰাইজৰ লগত আমি কথা বতৰা হৈ আছে আমাৰ ৰাইজৰ লগত সকলো ধৰণৰ
সুবিধা তেখেতসকলৰ অসুবিধাৰ কথা আমি গম পাই আছোঁ তেখেতসকলৰ ওচৰত কোন ধৰণৰ কেনেকুৱা আঁচনি লৈ গ'লে সুবিধা হ'ব এনেকুৱা ধৰণৰ কথা বতৰা ৰাইজৰ দলৰ লগত হৈ আছে অসমৰ ৰাইজৰ লগত গতিকে ৰাইজৰ দলক অসমৰ ৰাইজে বিশ্বাস কৰি আছে আৰু তেখেতসকলে আশ্বাসত লৈ অহা ২৬ চনত নিৰ্বাচনত আমি অৱতীৰ্ণ কৰিলে তেখেতসকলে বিপুল ভোটত আমাক জয়যুক্ত কৰাব বুলি আমাৰ এটা আশা আছে গতিকে বিজেপিয়ে যিমানেই তালফাল নকৰক কিয় ২৬ চনত বিজেপি অসমৰ পৰা কনফিডেন্স লেভেলটো আপোনালোকৰ বৰ কম আছে কিন্তু দেই বিৰোধী মিত্ৰ শক্তি আমি চাওক বিৰোধী মিত্ৰ শক্তি বুলি ক'লে আমি প্ৰত্যেকটো দলৰ মানে হোৱা নাই বাৰু মই শব্দটো ব্যৱহাৰ কৰি থৈছোঁ যেটো হোৱাৰ সম্ভাৱনা আছে নে নাই সেইটো কোনো এতিয়া আমি চাওক যিহেতু এতিয়ালৈকে আমি কেইটামান দলহে আছোঁ মিত্ৰ শক্তি গতিকে আমি আঞ্চলিকতাবাদী দল কেইখন আছোঁ কেইটামান দল মানে যিমানকেইটা দল অসমত আছে গোটেইকেইটা আপোনালোকৰ লগত আছে আৰু কেইটামান দলটো কি আছে কংগ্ৰেছটো এতিয়ালৈকে তেনেকুৱা বিজেপিক বাদ দি আৰু বিজেপি আৰু এনডিএৰ লগত থকাখিনিক বাদ যিটো দি মুখ্য ভূমিকাত আছে আপোনাৰ যিটো কংগ্ৰেছ দলৰ কথা কৈ আছে আপোনালোকে কংগ্ৰেছ দল যিহেতু এতিয়ালৈকে তেখেতসকলৰ কোনো ধৰণৰ স্থিতি স্পষ্ট কৰা নাই তেখেতসকলে কৈ আছে আমি তেখেতসকলক আল্টিমেটাম দিছোঁ বুলি কৈ আছে তেখেতসকলক আচলতে আমি কোনো ধৰণৰ আল্টিমেটাম দিয়া নাই আমি জাষ্ট পৰামৰ্শ দিছোঁ যে আপোনালোকে এইখিনি কৰক তেতিয়াহ'লে আমি ছাকচেছ হ'ব পাৰিম কিন্তু তেখেতসকলে নিজৰ মাজতে আসন লৈ কিনে বাৰম্বাৰ কিয় বিশ্বাস কৰিব লাগে মইতো বুজি নাপাওঁ আপোনালোকে দেখোন লোকসভা ইলেকশ্যনৰ সময়তো কথা কৈছিলে চাওক আমি তেতিয়া আপোনালোকে ৰিজাল্ট আহে নাই অখিল গগৈ মোৰ আগতো কৈছিল যে আমি অমুক সমষ্টিটোত খেলিব পাৰিলোহেঁতেন তাত কংগ্ৰেছে নেখেলিলে কাজিৰঙা সমষ্টিত কংগ্ৰেছে এৰি দিলে লখিমপুৰ সমষ্টিটো কংগ্ৰেছে এৰি দিলে এনেধৰণৰ মোৰ আগতে বহুতবাৰ কৈছে আপোনালোকে যদি বাৰম্বাৰ ঢোকা খাই আছে বাৰম্বাৰ বিত্ৰয় হৈ আছে তাৰপিছত আকৌ কিয় কৈ থাকে চাওক আমি বাৰম্বাৰ যোৱাৰ এটাই কাৰণ চাওক কংগ্ৰেছতকৈ বেছি ভয়ানক দল হৈছে বিজেপি গতিকে আমি সেই বিজেপিৰ পৰা অসমৰ ৰাইজক ধৰক কেনেকুৱা ধৰণৰ জ্বলা-কলা খুৱাইছে এইটো আপোনালোকে জানে 10 তাৰিখে আপোনালোকৰ এটা অসম আৰক্ষীৰ পৰা গুৱাহাটীত এটা নিৰ্দেশনা জাৰি কৰিলে যে অনিৰ্দিষ্ট কাললৈকে আপোনাৰ শোভাযাত্ৰা বা প্ৰতিবাদী কাৰ্যসূচী বন্ধ গতিকে তেখেতসকলে অসমৰ ৰাইজক যি তি কৈ যিকোনো মানে কথা বতৰা কৈ পেলাই বা যিকোনো কাম কৰি কংগ্ৰেছৰ শাসনকালতো হৈছিলে আমিতো মনত আছে প্ৰতিবাদ কৰিব নোৱাৰিব নহয় প্ৰতিবাদ কৰি তেখেতসকলে এইটো কৰিব পাৰিলেহেঁতেন যে কোনোবা এটা লিমিটেড টাইম দিব লাগিছিল ইনফিনিটি দি দিছে অনিৰ্দিষ্ট কাললৈকে দি দিছে এইটো কেনেকুৱা ধৰণৰ আছে ডাঙৰ ইভেন্ট এটা কৰিব বিচাৰিছে ইনভেষ্টমেন্ট সাবমিট আছে কাৰণ এতিয়া দেশত কেনেকুৱা ধৰণৰ শক্তি আহি আছে আমিও চাম নহয় সেইটোতো দেখা পোৱা গৈছে না এতিয়া আমি গম পাইছো আপুনি কা আন্দোলনৰ নামত গুৱাহাটী ৰাজপথত কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছিল সেইটোতো অসমৰ জনতাই কৰা নাই তাৰ তৃতীয় শক্তি আছিল সেইটোতো আজি প্ৰমাণ হৈছে কোন তৃতীয় শক্তি আজিলৈকে তৃতীয় শক্তিৰ কিমান আছিলে সেইটোতো প্ৰমাণ হৈছেতো তৃতীয় শক্তি সোমাই আছিলে অসমৰ জনতাই প্ৰতিবাদ কৰিব আহিব পাৰে অসমৰ জনতাৰ কিবাৰ কথাত খং উঠি তেওঁলোকে প্ৰতিবাদ কৰিব কিন্তু এনেকৈ লণ্ডভণ্ডটো নকৰে এনেকৈ গোটেই গুৱাহাটীখন লণ্ডভণ্ডটো নকৰে শংকৰদেৱ কলাক্ষেত্ৰটো ভাঙিবলৈ নাযায় অসমৰ জনতাই শংকৰদেৱ কলাক্ষেত্ৰ ভাঙিব যাব বুলি আমি ভাবিছিলোঁ আমি যুৱ কংগ্ৰেছৰ মানুহ জড়িত আছে অসমৰ জনতাই সি লাগিলে যোনেই নহওক সি লাগিলে ৰাইজৰ দলৰ মানুহে যদি হওক শংকৰদেৱ কলাক্ষেত্ৰ ভাঙিব যাব পাৰিব নেকি কোনেও নোৱাৰে অসম আপুনি স্বীকাৰ কৰিছে তাৰমানে শংকৰদেৱ কলাক্ষেত্ৰ যদি কোনোবাই ভাঙিব গৈছে তেতিয়াহ'লে সেই অসমৰ জনমানসৰ মানুহ তেওঁলোক নাছিল অসমৰ মনপ্ৰাণত থকা মানুহ নাছিল অসমীয়াক ভাল পোৱা মানুহ নাছিল তেওঁলোক বিজেপিৰ বাহিৰে প্ৰত্যেকখন আপোনাৰ দল সংগঠন প্ৰত্যেকে কা আন্দোলনৰ বিৰোধিতা কৰিছিল বা আজিও কৰি আছে না বিৰোধিতাৰ কথাটো নহয় বিৰোধিতাৰ কথাটো কোৱা নাই কিন্তু বিৰোধিতাৰ অৰ্থ এইটো হ'ব নেকি যে আপুনি অসমৰ মহাপুৰুষীয়া সংস্কৃতিৰ প্ৰতীক চিহ্ন হিচাপে যি শংকৰদেৱ কলাক্ষেত্ৰ আছিল তাৰ শৰাই ভাঙিবগৈ নেকি এতিয়া চাওক আপুনি এতিয়া ক'ব পাৰিব নেকি যে সেই শংকৰদেৱ কলাক্ষেত্ৰ যিসকলে ভাঙচুৰ কৰিছিলে তেখেতসকলৰ কেইজন মানুহ তাতে এৰেষ্ট কৰিলে এইটো মোক যুক্তি দিয়ক যে আপোনাৰ নিজৰ ঘৰখনৰ ওপৰত কিবা ক্ষেত্ৰত পিতৃ মাতৃ উদাহৰণ দিছো খং উঠিছে পিতৃ মাতৃ কিবা কথা আপুনি ভাল পোৱা নাই সেইকাৰণে গোটেই ঘৰখন ভাঙি পেলাব নেকি ঘৰখন নাভাঙে কিয় ভাঙিব কোনোবাই ভাঙিব পাৰিব নেকি কোনোবা পিতৃ মাতৃ বা ঘৰৰ পৰিয়ালৰ লগত অমত হলে তেওঁলোকে কাজিয়া কৰিব পাৰে গালি পাৰিব পাৰে সকলো হ'ব পাৰে কিন্তু সেই বুলি তেওঁ ঘৰখন ভাঙিব যাব পাৰিব নেকি ঘৰখন ভাঙিব নহয় সেই বুলি কোনোবাই এজন বিদেশী আহি মোৰ ঘৰখনত থাকিব বিচাৰে কেইজন আহিলে বিদেশী কেইজন আহিলে কওকচোন তেতিয়াহ'লে আইনটোৰ কি প্ৰয়োজন আছে বিদেশী কেইজন বিদেশী আপোনালোকে কৈছিল যে 1.5 কোটি বিদেশী আহিব আজিৰ তাৰিখত অফিচিয়েল ৰিপৰ্ট মোৰ হাতত যেটো আছে মোৰ যদি ভুল হোৱা নাই 10 জন নে 12 জনে এপ্লাই কৰিছে তেতিয়াহ'লে 1.5 কোটিটো মানুহ আহা নাই সেই আইনটোৰ প্ৰয়োজন কি আছিল তো আইনটো বিদেশী নাই এটো ক'লেই না এটো বিজেপিয়ে ক'ব কি প্ৰয়োজন আছে কিন্তু মই আপোনালোকক প্ৰশ্ন কৰিছো যে 1.5 কোটি মানুহ আহিব বুলি আপোনালোকৰ নেতাই কৈছিল কিন্তু 1.5 কোটি মানুহ এতিয়ালৈকে দেখা নাই 1.5 কোটি মানুহে অসমটো দূৰৰ কথা সমগ্ৰ ভাৰতবৰ্ষতে এতিয়ালৈকে 1.5 কোটি মানুহে এপ্লাই কৰা নাই চাওক যদি অসমৰ মানুহে মোৰ মতে 1 লাখেও কৰা নাই নহয় যদি বিজেপিৰ মানুহ 8-10,000 মানুহে কৰিছে যদি বিজেপিৰ চৰকাৰে কা আইনখন আনি বিদেশীক অসমত থাকিবলৈ দিয়ে তেখেতসকলে থাকিবলৈ দি কিনে ভাল পাই আছে তেতিয়াহ'লে ট্ৰাম্পে
আমেৰিকাত আপোনাৰ বিদেশী বহিষ্কৰণ কৰাত অসুবিধা তেখেতসকলে কিয় পাই আছে? না বিদেশী নহয়, তাত ইলিগেল থকাখিনিৰ কথাহে কৈছে। সেইটোৱে কৈ আছোঁ, যিসকল ইলিগেল গৈছে, এইটো ইলিগেল হ'ব। ইলিগেল ইমিগ্ৰেশ্যনৰ ক্ষেত্ৰতো কোৱা হৈছে, ট্ৰাম্পে পঠিয়াইছে যিসকল আমেৰিকাত ইলিগেলি আছে, সেইটোতো সকলো দেশে তাক স্বীকাৰ এইটো কৰিছে। নৰেন্দ্ৰ মোদীয়ে কিয় এইটো কৰিব তো ইলিগেলিখিনি আপোনালোকে সেইটো প্ৰশ্ন কৰক, আপোনালোকে সেইটো নকৰে। নৰেন্দ্ৰ মোদীয়ে এইটো কিয় কৰিব পাৰে? আপোনালোকে সেইটো প্ৰশ্ন কৰক, আপোনালোকে বিজেপিক কৰক যে আপোনালোকেতো ইলিগেল মাইগ্ৰেশ্যন আঁতৰাম বুলি কৈছিল, আপোনালোকে সেই প্ৰশ্নটো নকৰে। এতিয়া কিয় সেইটো পাৰা নাই তেখেতসকলে? আপুনি কৰক না, আপোনালোকে প্ৰশ্ন মই কৈ কৰক, আছোঁ, তেতিয়া তেখেত আছে, বিজেপিক উত্তৰ দিয়া চাম। তেখেতে শুনি আছে। আৰু তাৰপিছত আপোনালোকে সংবাদ মাধ্যমক গালি পাৰি থাকে। আৰু আপোনালোকক নহয়, মই আমি এটা কথা সংবাদ বিৰোধী মাধ্যমক মিত্ৰ গালি পৰা শক্তিক নাই। কৈ দিওঁ, এই মোৰ টক শ্ব' যোৱা 10 দিনত এই বিৰোধী মিত্ৰ আমাৰ যিখিনি আছে বিদেশী বিতৰণক লৈ মই কমচে কম যোৱা 10 দিনত 3টা টক শ্ব' কৰিছোঁ। আৰু আপোনালোকে আমাৰ সংবাদ মাধ্যমক গালি পাই থাকে, সংবাদ মাধ্যমে প্ৰশ্ন নকৰে। আৰে আমিতো বিদেশী বিতৰণৰ ওপৰত প্ৰশ্ন কৰি আছোঁ, ৰাইজৰ দলে কৰক, কংগ্ৰেছে কৰক, আপোনালোকেতো নকৰে। তেখেত আছে ৰাইজৰ দল, মই ৰাইজৰ দলৰ পৰা আপুনি ৰাইজৰ দল, হয়। বিজেপিৰ মুখপাত্ৰক কৈছোঁ মই, কওকচোন। ঠিক আছে, প্ৰজন মহন্ত কওক, কি হ'ল বিদেশী বিতৰণ কওক। আজিৰ ডেটলৈ কিমানজন বিদেশীক বিতাড়িত কৰিলে কওক। অসমত? কিমানজন বিদেশী আছে? মানে প্ৰশ্নটোক লৈ এইকাৰণেই, অৰ্থাৎ তেওঁলোকে চালে বেৰে কোৱা প্ৰশ্নসমূহ মানে উত্থাপিত কৰি আছে। তেওঁলোকে কা আইনখনৰ কথাটো কৈ বাৰে বাৰে কৈ আছে যে লাখ লাখ বিদেশী, অৰ্থাৎ এই ৰাইজৰ দলৰ যিজন সভাপতি বৰ্তমানৰ, তেখেতে উদাত্ত কণ্ঠে হিচাপ দিছিল যে 1,97,00,000 মানুহ বাংলাদেশত হিন্দু মানুহ আছে, গতিকে তেওঁলোক আহি বৰ্ডাৰত একদম ৰখি আছে, চুক্তি হ'ব, লগে লগে লক্ষ লক্ষ মানুহ ইয়ালৈকে আহিব। এয়া আছিলে ৰাইজৰ দলৰ কথা। সেই প্ৰবক্তাজনে মোক প্ৰশ্ন কৰিছে যে কিমান বিদেশীক আপোনালোকে ৰিটাৰ্ণ কৰিলে বা কাইনৰ জৰিয়তে বিদেশীসকলক আপোনালোকে দেশী কৰিব বিচাৰিছে বুলি তেখেতে অভিযোগ কৰিছে। আৰু সেইজন মানুহে এই ধৰণৰ কথা ৰাইজক কৈছিল যে সেই দলে যে 1,97,000 বিদেশী নাগৰিক অসমত সোমাব, বৰ্ডাৰত তেওঁলোকে তালি টোপোলা বান্ধি ৰখি আছে সোমাবৰ কাৰণে। কিন্তু আমি কি দেখিলোঁ আজি তাৰিখত? 8 জনতকৈ বেছি মানুহে এপ্লাই পৰ্যন্ত কৰা নাই তেওঁলোকৰ নাগৰিকত্বৰ কাৰণে। ক'ত তেতিয়াহ'লে 1,98,000? সেই কথাটো সাব্যস্ত হৈ গ'ল, কা আইনৰ সকলো আইন মানে তৈয়াৰ হৈ গ'ল, যিখন আইন বেলেগ বেলেগ ৰাজ্যত দৰকাৰ নাই, অসমত কি প্ৰয়োজন আছে? শেষ কৰক না, প্ৰয়োজন আছিল, সেইটো আপোনালোকেহে প্ৰয়োজন নাই বুলি ভাবি আছে, কিন্তু সেইটো আমি প্ৰয়োজন আছে বুলি ভাবিছিলোঁ আৰু সেইমতে সেই আইনখন কৰিছিলোঁ। আৰু সেইটো অসমবাসী ৰাইজে সকলোৱে 8জন মানুহক নাগৰিকত্ব দি কি হ'ব মই আজিলৈকে বুজি নাপালোঁ। এইখন আইন যিহেতু বেলেগ ৰাজ্যত প্ৰৱৰ্তিত নহয়, অসমত কি প্ৰয়োজন? বিৰোধীৰ সমস্যাটো কি হৈছে মই কৈ আছোঁ, বিৰোধী আপোনালোকৰ ষ্টাডি নকৰে, আপোনালোকে প্লেন প্ৰগ্ৰেম নবনায়, আৰু যিটো কাৰণে আপোনালোক আজিৰ তাৰিখত ফচি আছে। আপুনি ভোট বেংক বুলি শব্দটো ব্যৱহাৰ কৰি দিলে। অসমত আজিৰ তাৰিখত পঞ্চায়ত যদি নিৰ্বাচন আৰু এমাহৰ পিছত হ'ব আৰু নতুনকৈ ভোটাধিকাৰ তাত নাহে। তো এই 8জন মানুহে কি ভোট বেংকৰ বুজাই দিয়ে? 8জন বুলি নহয়, 1.5 কোটি মানুহ আপোনালোকে কৈছিল সমগ্ৰ দেশত এতিয়ালৈকে 10,000 মানুহে এপ্লাই কৰা নাই। পঞ্চায়ত ডেলিমিটেশ্যনৰ পিছত বাৰাক ভেলীত কি হৈছিলে, এখন গাঁৱত কিমানজন ভোটাৰ তাতে ৰাতাৰাতিৰ ভিতৰত বঢ়াই দিয়া হৈছিলে। কোন কমচে কম 30 কিলোমিটাৰৰ পৰা দূৰত গাঁও এখন আপোনাক কৰি দিছিলে। চাওক, আপোনালোকে কথাখিনি কৈ থাকে, আপোনালোকে কথাখিনি দিল্লীতো আম আদমি পাৰ্টীয়ে সেইখিনি কথা কৈ থাকে, যেতিয়া প্ৰুফ কৰিব লগা হয় আপোনালোকে প্ৰুফ কৰিব নোৱাৰে। যদি তেনেকুৱা ভোটাৰ বাঢ়িছে, আপোনালোকে এতিয়ালৈকে অফিচিয়েলি ইলেকশ্যন কমিশ্যনক জনাইছে নাই? জনোৱা হৈছে, তাৰ কাৰণেতো আপোনালোকে জনাইছে। কেতিয়া জনাইছে? চাওক, নাই কেতিয়া জনাইছে? মই 2টা পইণ্ট আহিব বিচাৰিছোঁ। মই মোৰ এই অভিযোগ প্ৰতিযোগ হ'ব, আপোনালোকে সমষ্টিকেইটাৰ নাম জনাইছে? জনাইছে অলৰেডি গুৱাহাটী হাইকোৰ্টত এইটো কেছ। নাই, গুৱাহাটী হাইকোৰ্টৰ বিষয়টো বেলেগ, সেইটোতো হাইলাকান্দিত ইলেকশ্যন কমিশ্যনক জনাইছে। ইলেকশ্যন কমিশ্যনত অলৰেডি ৰিটাৰ্ণ এপ্লিকেশ্যন গৈছে, তাৰ পৰা কিবা ৰিপ্লাই আহিছে আজিলৈকে? অলৰেডি কেছটো আপোনাৰ হাইকোৰ্টত চলি আছে। যদি তাৰ পৰা নহয়, আপোনালোকে লজিকেল কনক্লুজনত যাওক না। আপোনালোকে যিখিনি কথা কয় সেইখিনি অসমৰ মানুহৰ মনোগ্ৰাহী নহয়, তাৰ প্ৰমাণ আপোনালোকে পাই আছে। তাৰ কাৰণটো অভিযোগ আপোনালোকে দি থাকে। দিল্লীৰ অৰবিন্দ কেজৰিৱালে কৈ থাকিলে, 5 বছৰ কৈ থাকিলে মোক কেন্দ্ৰই কাম কৰিব নিদিয়ে, কেন্দ্ৰই কাম কৰিব নিদিয়ে। এবাৰ পালে মছলা যে ঠিক আছে, যদি কেন্দ্ৰই কাম কৰিব নিদিয়ে তেতিয়াহ'লে আমি কেন্দ্ৰত থকা চৰকাৰখনকে দিওঁ, তেওঁলোকে আনক। অভিযোগৰ ৰাজনীতিৰে সকলো কথা নহয়, সেইটো অসম ৰাইজে সিদ্ধান্ত ল'ব। 26 অভিযোগৰ ৰাজনীতিৰে নহয়, 26 অসমৰ ৰাইজে সিদ্ধান্ত ল'বই। কিন্তু আপোনালোকে কংক্ৰিট বিষয়টোত আহক, কংক্ৰিট বিষয়টো। মই ভাবিম যে আপুনি যদি কংক্ৰিটলি যদি ক'ব পাৰে তেতিয়াহ'লে আপোনালোকৰ লাভ হ'ব, আমাৰতো একো লাভ নাই। লাষ্টত আহি লৈ পেলাই আপোনালোকে কৈ দিব যে সংবাদ মাধ্যমেও আমাক কথা নুশুনে। আপোনালোককতো দিয়েই থাকোঁ আমালোকে সুযোগ, আপোনালোকক সদায় সুযোগ দি থাকোঁ। সংবাদ মাধ্যমত গালি পাৰিবৰ কাৰণেতো একদম বিৰোধী মিত্ৰ শক্তি একদম ৰৈ থাকে, সেইটোৰ উত্তৰটো আপোনালোকে দিব লাগে না। কওক, কি ক'ব? চাওক, বিৰোধী শক্তিয়ে ৰৈ থাকে, সংবাদ মাধ্যমক গালি নাপাৰে। সংবাদ মাধ্যমৰ কেতিয়াবা কিছুমান কাৰুকাৰ্যক গালি পাৰে, এইটো
পাৰিব কাৰণ ধৰক কেতিয়াবা যদি সংবাদ মাধ্যমে চাওক বিৰোধীৰ মুখ্য ভূমিকাত সংবাদ মাধ্যমো জড়িত থাকিব লাগিব কাৰণ চৰকাৰৰ যিবিলাক ভুল নীতি আছে এইবোৰ সংবাদ মাধ্যমে দেখুৱাই দিব লাগিব বিৰোধী কিছুমান বিৰোধী আছে ধৰক সদায় সবল হৈ নাথাকে আৰু সেইবোৰ ভুলবোৰ আঁতৰাই দিবৰ কাৰণে সংবাদ মাধ্যমটো আপোনাৰ ধৰক যিহেতু চতুৰ্থ স্তম্ভ হিচাপে গণ্য কৰা হয় গতিকে তেখেতসকলৰ ভূমিকা থাকে আৰু সংবাদ মাধ্যমেই চৰকাৰ এখন সলাব পাৰে আৰু এইটো আপোনালোকেও জানে মই কৈ আছো যদি সংবাদ মাধ্যমে চৰকাৰ সলাব পাৰে তেতিয়াহ'লে বিৰোধী দলৰ প্ৰয়োজনেই নাই কৈ আছো বিৰোধী দলে কি কৰিবলৈ কৈ আছো না সংবাদ মাধ্যম কি লেভেলত আপোনালোকে কথা কৈ থাকে হে চাওক বিৰোধীৰ যিখিনি ইস্যুজ থাকে প্ৰত্যেকটো সংবাদ মাধ্যমে যদি নিৰপেক্ষভাৱে সকলোখিনি চলাই যায় সাধাৰণ ৰাইজে এইখিনি বস্তু গম পাব আপোনালোকৰ সমস্যাটো কি জানে না আপোনালোকে ৰাইজৰ ওচৰত যাবলৈ আপোনালোকে কষ্ট নকৰে সেইটো মই কৈ আছো আপোনালোকে সেইটো দেখা নাপাব নহয় বেয়া কাম কৰিছে আপোনাৰ মই আপোনাক কৈ আছো ওৱান কৰি ৰাইজৰ ওচৰত যাওক মই আপোনাক কৈ আছো সংবাদ মাধ্যমে ভোট নিদিয়ে ভোট দিব অসমৰ জনতাই মই আপোনাক এটা কথা কৈ আছো চাওক আজি আমাৰ 2-3 মাহ জোৰা আমাৰ অখিল গগৈ ডাঙৰীয়াৰ গোটেই অসমত কাৰ্যসূচী চলি আছে সাংগঠনিক কাৰ্য চলি আছে সভা সমিতি চলি আছে যিখিনি সভা সমিতি আমাৰ মানে নামনি অসমত হ'ল সংবাদ মাধ্যমেই হওক বা বিজেপিৰ ধৰক প্ৰচাৰ কৰা কাৰ্যকৰ্তাবিলাকেও হওক যিখিনি নামনি অসমত প্ৰচাৰ মানে সভা সমিতি হ'ল সেইখিনি পুৰা ধুনীয়াকৈ দেখাই দিলে কিন্তু যোৱাকালিলৈকে আপোনাৰ গোটেই উজনি অসমত প্ৰগ্ৰাম হ'ল কেইটা আপোনালোকে দেখাইছে ক'ব পাৰিব ঠিক আছে মই তাৰ প্ৰত্যুত্তৰটো আপোনালোকক দিওঁ হাৰিয়ানাৰ যেতিয়া বিধানসভা নিৰ্বাচন হৈছিল কোনটো সংবাদ মাধ্যমে বা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে কৈ আছিল বিজেপি জিকিব বুলি বিজেপি নিউজ আপুনি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত হাৰিয়ানাত কেইটা দেখিছিল আমি সবেটো কংগ্ৰেছ জিকিব বুলি কৈছিল আৰু কংগ্ৰেছৰ ৰেলীয়ে কভাৰ কৰি আছিল আমি কোৱা নাই না ৰ'ব আপোনালোকে যে অভিযোগ দি দিয়ে অভিযোগৰ ক্ষেত্ৰত উত্তৰটো শুনিবলৈ ৰৈ থাকক অভিযোগ দিয়া হাৰিয়ানাত কোনটো সংবাদ মাধ্যমে কৈছিল বিজেপি জিকিব বুলি হাৰিয়ানাত কোনটো সংবাদ মাধ্যমে কৈছিল বা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে দেখুৱাইছিল বিজেপিৰ মিটিং সকলোতো কংগ্ৰেছৰ মিটিঙে দেখুৱাই আছে হাৰিয়ানাৰ ৰিজাল্টটো বেলেগ ওলাল হাৰিয়ানাততো আপোনালোকৰ কোনেওতো বিৰোধী মিত্ৰ শক্তি বা বিৰোধী দলক লৈ আলোচনা কৰি আছে কাৰণ কংগ্ৰেছ দলে আপোনালোকৰ কংগ্ৰেছ দলৰ প্ৰত্যেকটো ৰেলী দেখুৱাইছিলে কুমাৰী শৈলজা ক'ত গৈছে সেইটো দেখুৱাইছে ভূপেন্দ্ৰ হুড্ডাই ক'ত মিটিং কৰিছে সেইটো দেখুৱাইছে আপোনালোকে চেনিয়ে ক'ত মিটিং কৰিছিল কোনোবা ক্ষেত্ৰত আপোনালোকে দেখা পাইছিল তাৰ এটা উদাহৰণ মই আপোনালোকক দিওঁ আপোনাৰ প্ৰশ্নৰ উত্তৰ মই আপোনালোকক দি আছো লোকসভা নিৰ্বাচনত যোৰহাটত গৌৰৱ গগৈৰ প্ৰচাৰ অসমৰ সংবাদ মাধ্যমে কোনটোৱে দেখুৱাইছিল কোনেওতো দেখুওৱা নাছিল সকলোৱে মুখ্যমন্ত্ৰী দেখুৱাইছিলে বিজেপি দেখুৱাইছিলে তাৰ পাছততো গৌৰৱ গগৈ জিকি আহিলে যদি সংবাদ মাধ্যমে জিকালেহেঁতেন তেতিয়াহ'লে যোৰহাটতো বিজেপি জিকিব লাগিছিলে আৰু হাৰিয়ানাতো কংগ্ৰেছ জিকিব লাগিছিল মই কি কৈছো যে যিখিনি প্ৰচাৰ কৰা হয় সেইখিনি যদি সংবাদ মাধ্যমে দেখা আপোনালোকে অভিযোগৰ ৰাজনীতিৰ পৰা কেৱল অভিযোগ দি থাকিলে নহয় আপোনালোকে ৰাইজৰ মাজত যাওক ৰাইজক কনভিন্স কৰক আৰু ৰাইজে যদি আপোনালোকৰ কথা মানি লয় তেতিয়াহ'লে আহিব ৰাইজৰ দল সদায় ৰাইজৰ লগতে আছে আমি ৰাইজৰ লগতে আছো আমি ৰাইজক মোৰ হাতত সময় কম মই আপোনাক ক্লোজিং ৰিমাৰ্ক কৰি দিম মই তেখেতে অকপতে এটা কথা স্বীকাৰ কৰিছে যে যদি সংবাদ মাধ্যমে যদি প্ৰচাৰ কৰি থাকে তেখেতসকলক তেতিয়াহ'লে তেওঁলোক বিজয় হ'ব অৰ্থাৎ আপুনি খুব সঠিকভাৱে কৈছে যে সেইকাৰণেই আমাৰ অখিল গগৈ ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি ৰাইজৰ দলে খুব বেছিকৈ কিহৰ ওপৰত বেছি গুৰুত্ব দিয়ে তেখেতে কৈছে অমুকত জনসভা হৈছে তমুকত হৈছে এটা ৰাজনৈতিক দল যদি বাছি থাকিবলৈ হয় কিছু তেনেধৰণৰ কাৰ্যকলাপ কৰিবই লাগিব কিন্তু জনগণৰ মাজত যিমান বেছি তেওঁ ষ্টুডিঅ'ত তাতকৈ বেছি অৰ্থাৎ তেওঁ সংবাদ মেলত বেছি পাব্লিক মানে স্পেচত গৈ ভাষণ দিয়াতকৈ তেওঁ সংবাদ মেল সম্বোধন কৰিহে মানে ভাল পায় আৰু সেইকাৰণে অকপতে তেখেতে স্বীকাৰ কৰিছে যে সংবাদ মাধ্যমে যদি আমাক অকণমান ছাপৰ্ট কৰি থাকে তেতিয়াহ'লে আমাৰ হৈ যাব কিন্তু এইটো সঁচা কথা যে সংবাদ মাধ্যমে নিশ্চিতভাৱেই আটাইতকৈ বেছিকৈ বিৰোধী পক্ষৰ হৈ যদি প্ৰচাৰ চলায় অখিল গগৈকে প্ৰচাৰ চলায় বিজেপি দলে সিমান প্ৰচাৰ নাপায় অখিল গগৈকেই মানে প্ৰচাৰটো আমি ব্যাপকভাৱে দিয়া দেখোঁ তাৰপিছতো তেওঁলোক সন্তুষ্ট নহয় যি কি নহওক সেইটো তেওঁলোকৰ বিষয় তেওঁলোকৰ অভিযোগ সেইটো আপোনালোকে কি কয় সংবাদ মাধ্যমে খণ্ডন কৰিব সেইটোত মোৰ বৰ বিশেষ ক'ব লগা নাই কিন্তু তেওঁ অকপতে স্বীকাৰ কৰিছে সংবাদ মাধ্যমৰ জৰিয়তেহে কিবাটো হ'ব বুলি তেওঁলোকে ভাবি আছে আৰু সেইকাৰণে আটাইতকৈ বেছি ইয়াৰ গুৰুত্ব দি আছে তো এতিয়া দ্বিতীয় কথাটো লৈ আহোঁ তেওঁ বাৰে বাৰে এটা কথা কৈছে যে আমি কিয় বিদেশী নাগৰিক কিয় মানে হেৰি কৰিলোঁ এইটো কি কয় কিমানজন বহিষ্কাৰ কৰিলোঁ কিয় কৰিব পৰা হোৱা নাই আজি তেওঁলোকে যাৰ লগত ঐক্যবদ্ধ হোৱাৰ কাৰণে অলপ আগলৈকে যিখিনি আলোচনা হ'ল যে কংগ্ৰেছৰ কাৰণে তেওঁলোকে একেবাৰে পাগলা হৈ আছে যে যিকোনো প্ৰকাৰে কংগ্ৰেছৰ লগত আমি ঐক্যবদ্ধ হ'বই লাগে সেই কংগ্ৰেছৰ এটা কুকীৰ্তি এটা কাহিনী মই ইতিমধ্যে আপোনালোকক ক'লোঁ এলিজাবেথৰ বিষয়টো লৈ সেইটো এটা তদন্ত হ'বই লাগিব অৰ্থাৎ সেইটোৰ জবাব অখিল গগৈ দিবই লাগিব ঠিক একেটা সময়তে এই
কংগ্ৰেছ দলেই অসম চুক্তিখন স্বাক্ষৰ কৰিছিল। সেইটো কথা অখিল গগৈ ডাঙৰীয়াই নজনাকৈ থকা নাই বা ৰাইজৰ দলে নজনাকৈ থকা নাই। তেওঁলোকে চুক্তি কৰিলে, প্ৰায় চুক্তি হোৱা আজি 45 বছৰ হ'ল। তেওঁলোকে একেটা সময়তে প্ৰায় 30 বছৰ ধৰি সেই চুক্তি পৰৱৰ্তী সময়ত তেওঁলোক আছিল। ৰাজীৱ গান্ধীয়ে চুক্তি স্বাক্ষৰ কৰিছিল, সদৌ অসম ছাত্ৰ সন্থা চুক্তি স্বাক্ষৰ কৰিছিল। তো অৰ্থাৎ কংগ্ৰেছে আছুৰ লগত চুক্তি কৰিলে, সেই কংগ্ৰেছ দল ৰাজ্যতো আছিল, সেই কংগ্ৰেছ দল একেটা সময়তে চেণ্টাৰতো আছিল, কিন্তু তেওঁলোকে সেই বিদেশী নাগৰিকৰ এজন বিদেশী বহিষ্কাৰৰ কাৰণে তেওঁলোকে ব্যৱস্থা নকৰিলে, বৰঞ্চ তেওঁলোকৰ তুষ্টিকৰণৰ কাৰণে, তেওঁলোকৰ ৰক্ষণাবেক্ষণৰ কাৰণে IMDT পৰা আৰম্ভ কৰি বিভিন্ন আইনসমূহ ৰক্ষণাবেক্ষণৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছিল। তো সেইটোৰ বিৰুদ্ধে ভাৰতীয় জনতা পাৰ্টীয়ে যুঁজ কৰিছিল, এইটো আপোনালোকে সকলোৱে জানে। আৰু আজিৰ তাৰিখত প্ৰায় 40 বছৰ হ'ল অসম চুক্তিখন, সেইখন এলান্ধুকলীয়া এখন মানে চুক্তি হিচাপে পেলাই থৈ দিছিল কংগ্ৰেছৰ দিনত, কিন্তু সেইখনক ধুই পখালি মোহাৰি আনি আজি তাক ইমপ্লিমেণ্ট কৰাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীয়ে অৰ্থাৎ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে তাক ইমপ্লিমেণ্ট কৰাৰ কাৰণে চেণ্টাৰৰ যিকেইটা বিষয় সেইকেইটা চেণ্টাৰৰ লগত আৰু ষ্টেটে কৰিব পৰা কামসমূহ ষ্টেটে কৰাৰ কাৰণে ইতিমধ্যে ষ্টেক হোল্ডাৰসকলৰ লগত আলোচনা আৰম্ভ কৰি সেই কাম ইমপ্লিমেণ্টেশ্যনৰ কাৰণে আগবাঢ়িছে। আপোনালোকে জানে যে সদৌ অসম ছাত্ৰ সন্থাৰ লগত কেইবালানিও আলোচনা ইতিমধ্যে হৈছে, গতিকে খুব সোনকালে সেইসমূহ ইমপ্লিমেণ্ট হ'ব। আৰু ইতিমধ্যে প্ৰত্যাৰ্পণৰ চুক্তি যিহেতুকে নাছিল, সেইটো কাৰণে তেনেধৰণৰ যিসকল আজি প্ৰায় 60-63জনমান হেৰিয়াত আছে, এইটো কি কয় ডিটেনশ্যন কেম্পত, তো সেইসকল প্ৰত্যাৰ্পণ হোৱা নাই। কিন্তু বাকী যিসকল অনুপ্ৰৱেশ হৈ আছে প্ৰতিজনকে পুছবেক কৰা হৈছে। আপোনালোকে জানে আজিকালি বাতৰি খুলিলে প্ৰায় আপুনি দেখে যে বাংলাদেশ বৰ্ডাৰত এনেধৰণৰ চেষ্টা কৰাসকলক ঘূৰাই পঠিওৱা হৈছে বা পুছবেক কৰা হৈছে। অৰ্থাৎ নতুনকৈ কোনো ধৰণৰ বিদেশী আৰু ইয়াত সোমাব পৰা ধৰণৰ ব্যৱস্থা আজি ইয়াতে নাই। আৰু যিসকল আছে সেইসকলৰ বহিষ্কৰণৰ কাৰণে খুব সোনকালে ব্যৱস্থা হ'ব। তো গতিকে নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টীয়ে সামগ্ৰিকভাৱে অসমৰ উন্নয়নৰ বিষয়টোক যেনেধৰণে আগবঢ়াই লৈ গৈ আছে, সেইধৰণে নিৰাপত্তাৰ দিশটোকো আগবঢ়াই লৈ গৈ আছে। ঠিক একেধৰণে বিদেশী নাগৰিকৰ অনুপ্ৰৱেশৰ জৰিয়তে ইয়াতে সন্ত্ৰাস সৃষ্টি কৰিবৰ কাৰণে ISI নিচিনা শক্তিবিলাকে যি ধৰণৰ কাৰ্যকলাপ কৰি আছে, সেইবিলাকৰ বিৰুদ্ধেও অসম পুলিচ অত্যন্ত তৎপৰতাৰে সৈতে কাম কৰি আছে। আপোনালোকে ইয়াতে আছে, সেই ধৰণৰ চক্ৰান্ত চলি আছে। ISIৰ পৰা আৰম্ভ কৰি বিভিন্নবিলাকক মানে মুছলিম ইছলামিক সংগঠন যিবিলাক মানে মৌলবাদী সংগঠনে ইয়াতে সশস্ত্ৰ কাৰ্যকলাপ চলাই আছে। সময়ে সময়ে আপোনালোকে দেখে সেইসকলক গ্ৰেপ্তাৰ কৰা হৈছে, তেওঁলোকক জেলত পঠিওৱা হৈছে। ঠিক এই ধৰণৰ কামসমূহ কৰি থকা হৈছে। তো গতিকে নিশ্চিতভাৱে এফালে উন্নয়ন, আনফালে ৰাজ্যখনৰ নিৰাপত্তাৰ যিখিনি বিষয়, এই সকলোবিলাকক সমানে আগুৱাই লৈ যোৱাৰ কাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম আজি আগবাঢ়ি আছে। গতিকে নিশ্চিতভাৱে এই মুহূৰ্তত যদি নিৰ্বাচন হয়, বিৰোধী যিমানেই ঐক্যবদ্ধ নহওক কিয় ভাৰতীয় জনতা পাৰ্টীক আশীৰ্বাদ পুনৰ অসমবাসী ৰাইজে দিব, সেইটোত আমি মানে নিশ্চিত। নুৰ আলম ডাঙৰীয়া অন্তিম মন্তব্য। চাওক, এতিয়া যিহেতু কথাটো মিত্ৰতাৰ হৈ আছিলে, গতিকে মই ক'ব বিচাৰিম যে আমি যিহেতু কংগ্ৰেছ দলক আমি ধৰক পৰামৰ্শ দিয়া নাই, আমি জাষ্ট তেখেতসকলক অনুৰোধ মৰ্মেও কৈছোঁ যে যদি তেখেতসকলে আমাৰ লগত মিত্ৰতাত থাকিব বিচাৰিছে, তেতিয়াহ'লে আমাৰ এইখিনি সময়ৰ ভিতৰত আপোনালোকে আমাৰ লগত বা সকলো ৰাজনৈতিক দলৰ লগত মানে বিৰোধী ৰাজনৈতিক দলৰ লগত কথা বতৰা পাতি আমি ঠাইবোৰ চিনাক্ত কৰি ক'ত ক'ত আমি খেলিলে কেনেকৈ খেলিলে জিকিব পাৰিম, সেই পৰামৰ্শবিলাক আগত লৈ আমি ৰাজনীতি কৰিব লাগে আৰু অহা 26 চনত আমি জিকিব লাগে। আৰু যদি এইখিনি কথাত তেখেতসকলে ধৰক দ্বিমত থাকে, তেতিয়াহ'লে আমাক ৰাইজৰ দলক সভাপতি আছে তেখেতসকলক অৱগত কৰিব পাৰিব। আদাৰৱাইজ তেখেতসকলে যদি আমাৰ লগত ধৰক মিত্ৰতাত আহিব বিচৰা নাই, তাৰ কাৰণে আমাৰ ৰাইজৰ দলে কোনো ধৰণৰ দ্বিধাত নাই। আমি ৰাইজৰ দলে নিজেই প্ৰস্তুত হৈ আছোঁ যে অহা 26 চনৰ কাৰণে আমি অকলে নিৰ্বাচন খেলি আমি ৰাইজৰ মাজত যাম আৰু 26 চনত আমি বহু সংখ্যক সিটত আমি জিকি আহিব পাৰিম তাৰ পৰা। ঠিক আছে, ধন্যবাদ জনাইছোঁ নুৰ আলম, ধন্যবাদ জনাইছোঁ প্ৰজন মহন্ত, দুজনকে ধন্যবাদ জনাইছোঁ। এতিয়া কি হয় ৰাজনৈতিক মেৰপাচ সেয়া আমি নিশ্চিতভাৱে চাম। বিৰোধী ঐক্য শক্তিশালী হ'ব পাৰে নে নোৱাৰে সেয়াও লক্ষণীয় হ'ব। আৰু যদি বিৰোধী ঐক্য শক্তিশালী হয়, ইয়াৰ প্ৰভাৱ শাসকীয় মিত্ৰজোঁটত কি পৰিব সেয়াও লক্ষণীয় হ'ব। আজি যুক্তিযুদ্ধ অনুষ্ঠানৰ পৰা মই টিকেট শৰ্মাই বিদায় লৈছোঁ। ধন্যবাদ, নমস্কাৰ।